কি রকম গরম লাগছে বহুত গরম হ্যাঁ রোদটা কি রকম রোদ দিছে এই পানি খাবি পানি আনছো হ্যাঁ চাওক কিমান রোদ দিছে এই প্রখর রোদতো এওঁলোকে কাম কৰি থাকে চাওক আমি রোদত এনে থাকিব নোৱাৰো আৰু ইয়াত গাঁত খুন্দি আছে চাওক এই প্রখর রোদত আজি এই বর্তমান যেটা রোদ এই রোদটো আগতে এনেকুৱা রোদ আছিল নেকি নাই কোনোদিন এনে দেখা নাই আমি মানে এই 5-10 মিনিট থাকবা নৰো রোদত কেনেকৈ কাম কৰিম কেনেকৈ চলিম আমি মাথাই কাম নকৰিলে তো ভাতো নাই কৰ্মটো কৰিব লাগিব বিৰাট কষ্ট কেনেকৈ চলিম কাম নকৰিলেও নহয় কেনেকৈ ৰ'দত এখন ধৰ ঘৰত বহি থাকিলেও সংসাৰ নচলে এখন কামো কৰিব লাগে ৰ'দো বিৰাট দিছে থাকা নাযায় 10 মিনিট থাকা নাযায় আৰু জুৰাব লাগে আৰু পানী খাব লাগে আৰু কি কৰিবি আৰু গৰীব মানুহ বিৰাট চিন্তা হাজিৰা কৰিব খাওয়া মানুহ কি কবি ৰ'দৰ কথা কি কবি কৰছবা কেনে ৰ'দ ফাটাফাটি ৰ'দ ফাটাফাটি কাম কৰিবতো মন নাযায় ৰ'দত কাম নকৰিলে নহয় হা নাযায় চাওক ঘামি গৈছে দেখিছে একদম মানে এই প্ৰখৰ ৰ'দত আমি এনেই বাহিৰত ওলাব নোৱাৰো ইমান ৰ'দত আৰু তাতে এওঁলোকে কৰ্ম কৰি আছে চাওক আপোনালোকে ভুল নুবুজিব এওঁলোকে কিন্তু দেশী জনগোষ্ঠীৰ মানুহ আপোনালোকে আৰু ভাবিব পাৰে এইবিলাক মিয়া জনগোষ্ঠীৰ মানুহ বুলি এওঁলোকে দেশী জনগোষ্ঠীৰ মানুহ আৰু এওঁলোকে এই পানী খাই আছে চাওক গৰমত থাকিব পৰা নাই কেনে লাগছে পানীখিনি খাই কেনে লাগছে বিৰাট ভাল লাগছে না অন্ত শুকাই যায় একদম মানে নচলা হৈ যায় ইমান প্ৰসাদ ৰ'দ এই জেঠমহীয়া টিকা ফটা ৰ'দ বুলি যে আমি কওঁ এই জেঠমহীয়া টিকা ফটা ৰ'দ কোনো বছৰে কেতিয়াও এনেকুৱা গৰম আৰু ইমান ৰ'দ হোৱা নাছিলে গতিকে চাওক এই অলপমান বতাহ বলিছে চাওক গছবিলাক লৰি আছে এই জাষ্ট খালি বতাহ আহিছে অলপমান ভাল লাগিছে মই আচলতে এই ভিডিঅ'টো এই কাৰণে দেখুৱালো কাৰণ আমি যিহেতু প্ৰখৰ ৰ'দত আমি বাহিৰত ওলাব নোৱাৰো আৰু এওঁলোকে আচলতে কৰ্মৰ কাৰণে এই ৰ'দত ওলাই আহিছে যিহেতু কৰ্ম নকৰিলে ভাত নাই কৰ্ম কৰিবই লাগিব গতিকে মই এইখিনিয়ে ক'লো ধন্যবাদ।